নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10 সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ চেপ্টাৰ 2 খুবেই এটা ইম্পৰ্টেণ্ট অধ্যায়। ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন পৰীক্ষাত আহিব। সো আজি আমি তোমালোকৰ সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্ন সমাধানৰ লগতে পাঠৰ ভিতৰুৱা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰো আলোচনা কৰিম। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে পৰিৱেশ কি? এনসাৰ, পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলে। কুৱেশ্যন নম্বৰ 2, স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান ভাগ কাৰ্বন ডাই অক্সাইড গেছ থাকে? এনসাৰ 0.035%। কুৱেশ্যন নম্বৰ 3, এচিড বৰষুণ কিদৰে সৃষ্টি হয়? এনসাৰ, বায়ুমণ্ডলত মাত্ৰাধিক সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড সঞ্চিত হ'লে এচিড বৰষুণৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণৰ সংজ্ঞা কি? এনসাৰ, ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা নষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 5, পৰিৱেশ বুলিলে কি বুজায়? নিজৰ ভাষাত লিখা। এনসাৰ, পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক বুজায়। ই জীৱীয় আৰু অজীৱীয় সকলো ধৰণৰ উপাদানক সামৰি লয়। কুৱেশ্যন নম্বৰ 6, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। এনসাৰ, পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনে জৈৱ উপাদান আৰু অজৈৱ উপাদান আদি। অজৈৱ উপাদান হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ। জৈৱ উপাদান হ'ল উদ্ভিদ আৰু প্ৰাণীসমূহ। কুৱেশ্যন নম্বৰ 7, স্থলমণ্ডল বুলিলে কি বুজায় লিখা। এনসাৰ, শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। স্থলভাগত পাহাৰ পৰ্বত, মালভূমি, নদ নদী, উপত্যকা আদি আছে। কুৱেশ্যন নম্বৰ 8, জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা। এনসাৰ, জলমণ্ডলৰ ভিতৰত সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ আদি সকলোবোৰ পৰে। ভূপৃষ্ঠৰ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে। কুৱেশ্যন নম্বৰ 9, বায়ুমণ্ডল কিহেৰে গঠিত লিখা। এনসাৰ, বায়ুমণ্ডল অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত। কুৱেশ্যন নম্বৰ 10, জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। এনসাৰ, জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীত থকা অংশবোৰক সামৰি লয়। জীৱমণ্ডলত আজিলৈকে 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ এটা মাত্ৰ প্ৰজাতি। পৃথিৱীত জীৱ থকা অংশবোৰ হৈছে স্থলভাগ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডল। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। এনসাৰ, পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ইহঁতৰ মাজত সদায় আন্তঃক্ৰিয়া চলি আছে আৰু এই আন্তঃক্ৰিয়াই পৰিৱেশ গঢ়ি তুলিছে। মণ্ডল চাৰিটাৰ পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপিত হৈছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। কুৱেশ্যন নম্বৰ 12, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। এনসাৰ, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ সংবৰ্ধন আদি। কুৱেশ্যন নম্বৰ 13, পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। এনসাৰ, পৰিৱেশৰ সমস্যা বুলিলে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য অধোগামী হোৱা অৱস্থাক বুজায়। পৰিৱেশৰ সমস্যা সৃষ্টিত প্ৰধানকৈ জগৰীয়া মানৱকুল
কাৰণ মানুহে নিজৰ সুখ স্বাচ্ছন্দ্য বৃদ্ধিৰ বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ অবিবেচকভাৱে ব্যৱহাৰ আৰু উপভোগ কৰাৰ ফলত পৰিৱেশৰ ওপৰত হেঁচা পৰিছে। উদাহৰণস্বৰূপে মানুহে নিজৰ বাসভূমি নিৰ্মাণ আৰু খাদ্যশস্য উৎপাদনৰ বাবে অৰণ্যভূমি চাফা কৰি খেতি কৰিবলৈ লৈছে, ফলত মৰুভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। কল কাৰখানা বৃদ্ধি পোৱাত সেইবোৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। এনেদৰে পৰিৱেশৰ সমস্যা প্ৰতিদিনে বৃদ্ধি পাই আছে। কুৱেশ্যন নম্বৰ 14, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভাগ কৰিব পাৰি লিখা। এনচাৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। কুৱেশ্যন নম্বৰ 15, পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা। এনচাৰ, যি সমস্যা এই নিৰ্দিষ্ট ক্ষুদ্ৰ অঞ্চলত আবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বোলে, যেনে চহৰত খোৱাপানীৰ সমস্যা, যান বাহনৰ সমস্যা, কোনো উদ্যোগ প্ৰতিষ্ঠানৰ পৰা নিৰ্গত ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰা সমস্যা। কুৱেশ্যন নম্বৰ 16, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। এনচাৰ, যিবোৰ সমস্যা কোনো এক বিশাল অঞ্চল জুৰি দেখা দিয়ে তাকে আঞ্চলিক সমস্যা বোলে, যেনে অসমত বানপানীৰ সমস্যা, ব্ৰহ্মপুত্ৰ উপত্যকাত গৰাখহনীয়াৰ সমস্যা, মেঘালয়ত ভূমিস্খলনৰ সমস্যা ইত্যাদি। কুৱেশ্যন নম্বৰ 17, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশৰ সমস্যা বুলি কোৱা হয়? এইটো প্ৰশ্ন তোমালোকৰ HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ, যিবিলাক সমস্যাই সমগ্ৰ বিশ্বজুৰি দেখা দিয়ে বা সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰে তেনে সমস্যাক গোলকীয় সমস্যা বোলে, যেনে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা, মাটিৰ উৰ্বৰতা হ্ৰাস ইত্যাদি। কুৱেশ্যন নম্বৰ 18, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। এনচাৰ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ'ল ক, নানা ধৰণৰ প্ৰদূষণ, খ, ভূমিস্খলন, গ, ভূমিক্ষয়, ঘ, মৰুকৰণ, ঙ, গোলকীয় উত্তাপ বৃদ্ধি, প্ৰথম চ, সাগৰৰ পৃষ্ঠ উত্থান, দ্বিতীয় চ, বানপানী আদি। কুৱেশ্যন নম্বৰ 19, প্ৰদূষণৰ অৰ্থ লিখা। এনচাৰ, অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয়। প্ৰধানকৈ মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱ জগতৰ প্ৰতি ক্ষতিকাৰক হৈ পৰে। পৰিৱেশৰ ক্ষতি সাধন কৰা দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। ধূলি বালি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন অক্সাইড আদি কিছুমান প্ৰদূষকৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 20, পানী প্ৰদূষণ কি আৰু কেনেকৈ হয়? এইটো প্ৰশ্ন তোমালোকৰ HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল, তোমালোকে ভালকৈ চাই ল'বা। এনচাৰ, পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ কণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণে জীৱ জগতৰ বিস্তৰ ক্ষতি কৰে, নানা ধৰণৰ বেমাৰ আজাৰৰো বীজাণু জন্ম দিয়ে। কুৱেশ্যন নম্বৰ 11, মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটকা লিখা। এনচাৰ, মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াক মাটি প্ৰদূষণ বোলে। ভূমি হ'ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস, কিন্তু আজি এই ভূমিকো মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকাণ কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে সেইবোৰৰ অৱশেষ আশ্ৰয় হৈছে ভূমি, যিয়ে ভূমিৰ সাৰুৱা গুণ নিঃশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 22, বায়ু কেনেকৈ দূষিত হয় লিখা। এনচাৰ, বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা, ছাই আদি মিহলি হৈ
ইয়াৰ স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াক বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু প্ৰদূষণকাৰী প্ৰাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰি উদগিৰণেই প্ৰধান। উদগিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদিৰ বাবে বায়ুমণ্ডলত ধোঁৱা, ছাই, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষিত হয়। কুৱেশ্যন নম্বৰ 23, মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। এনচাৰ: পৃথিৱীৰ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, যাৰ ফলত সেই অঞ্চল শুকান হৈ মাটিৰ জীপাল অতিমাত্ৰাই হ্ৰাস কৰে, তেনে অঞ্চলকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। কুৱেশ্যন নম্বৰ 24, মৰুকৰণৰ কাৰণ দৰ্শোৱা। এনচাৰ: সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক ইন্ধন যোগাই আছে। প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপে প্ৰধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰে। অৱশ্যে মানুহৰ কাৰ্যকলাপেই মৰুকৰণৰ বাবে অধিক জাগৰীয়া। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, হাবি-বননি অবাধ ধ্বংস কাৰ্য আদিয়ে প্ৰধান। কুৱেশ্যন নম্বৰ 25, মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে? এনচাৰ: মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ। অৱশ্যে ইয়াৰ বাবে এক দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন। হাবি-বননিৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰি মৰুময় অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰি কৃষিভূমিৰ ওপৰত হেঁচা হ্ৰাস কৰি মৰুকৰণৰ সমস্যা সমাধান কৰিব পাৰি। কুৱেশ্যন নম্বৰ 26, গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। এইটো প্ৰশ্ন তোমালোকৰ HSLC 2018 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ: প্ৰাকৃতিক তথা মানুহৰ অবিবেচকী ক্ৰিয়াকলাপৰ ফলত সম্প্ৰতি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক গোলকীয় উত্তাপ বোলে। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ'ল কল কাৰখানা, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত হোৱা ছাই, কাৰ্বন ডাই অক্সাইড, মিথেন, জলীয় বাষ্প আদি। এইবোৰ বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট কৰি গোলকীয় উত্তাপ বৃদ্ধি কৰি আছে। কুৱেশ্যন নম্বৰ 27, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব? লিখা। এনচাৰ: গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যা সৃষ্টি কৰে। সেইবোৰৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, ভৌগোলিক বিৱৰ্তনৰ পৰিৱৰ্তন, মৰুকৰণ আদি প্ৰধান। বৈজ্ঞানিকসকলে সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ 2-3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তৰবোৰ গলি যাব। ফলস্বৰূপে সাগৰ পৃষ্ঠ ওপৰলৈ উঠি আহিব। কুৱেশ্যন নম্বৰ 28, গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি? এইটো প্ৰশ্ন তোমালোকৰ HSLC 2018 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। চ' তোমালোকে এইবিলাক প্ৰশ্ন ভালকৈ চাই ল'বা। এনচাৰ: গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ বাবে বিশ্বব্যাপী জনসচেতনতাৰ প্ৰয়োজন। মানুহে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ যিমান সম্ভৱ অতি সোনকালে নিয়ন্ত্ৰণলৈ আনিব লাগিব। বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। কল কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব। অৱশ্যে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ উমৈহতীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 29,
তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা এনসাৰ আমাৰ অঞ্চলত পৰিৱেশৰ সমস্যা আছে এই সমস্যাৰ ভিতৰত বৰ্তমান প্ৰকটভাৱে দেখা দিয়া সমস্যা দুটা হেয়া হৈছে বানপানী আৰু মাটিৰ উৰ্বৰতা হ্ৰাস বানপানীৰ সমস্যা সৃষ্টিৰ মূল কাৰণ হৈছে অপৰিকল্পিত আৰু অবৈজ্ঞানিক নদী বান্ধ বাৰিষা কালত সামান্য বৰষুণতে আমাৰ অঞ্চলটো পানীৰে উপচি পৰে লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমূহেদি বৈ অহা পানী উপচি পৰি অবৈজ্ঞানিকভাৱে তৈয়াৰ কৰা মথাউৰি ভাঙি ছিঙি আমাৰ গাঁও অঞ্চললৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে আজিকালি ভূমিৰ ওপৰত কৃষকৰ হেঁচা অত্যাধিক বৃদ্ধি পাইছে ফলত একেডৰা মাটিত উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ কাৰণে খেতিয়কসকলে খেতিত নানা ধৰণৰ কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰে লগতে কীট-পতংগৰ আক্ৰমণৰ পৰা শস্যক সুৰক্ষা দিবলৈ নানান কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা গুণ নিশেষ হৈ গৈছে উৎপাদন পৰিমাণ যথেষ্ট হ্ৰাস পাইছে এই সমস্যাবোৰ সমাধানৰ বাবে ৰাইজৰ সহযোগিতাৰ লগতে চৰকাৰৰ আঁচনিৰ গ্ৰহণ কৰি নদী নিয়ন্ত্ৰণ কৰিব লাগিব খেতিয়কসকলে মাটিৰ উৰ্বৰতা ঘূৰাই আনিবলৈ হ'লে খেতিত ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে পচন সাৰ বা জৈৱ সাৰ প্ৰয়োগ কৰা আৰম্ভ কৰিব লাগিব কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ হ্ৰাস কৰি যিমান সম্ভৱ প্ৰাকৃতিক বা জৈৱ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ সোশ্যাল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা তোমালোকে যদি সোশ্যাল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিও চাব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা ধন্যবাদ